নমস্কাৰ। আজি বেটাহঁতক আমি স্কুলতে থৈ সকলোৱে বহি আছোঁ। তাৰপাছত লগৰ এজনীয়ে মণিহাৰী বস্তু আনিছিলে, তাকে আমাক দেখুৱাই আছে। আৰু গাখীৰ চাহও বনাই আনিছিলে দেই তাই। তাৰপিছতে চানা চিঙৰা আনিছিলে। তাৰপাছত গোটেইগালে আমি বহি লৈ খালোঁ। খাই মেলি স্কুল ছুটি হ'ল, ঘৰলৈ বুলি আহিলোঁ। সন্ধিয়া আমাৰ ককাৰ এপেণ্ডিছ হৈছিলে, অপাৰেশ্যন কৰিছিলে দাস মেডিকেলত। তাকে আমি খবৰ এটা লওঁগৈ বুলি আহিলোঁ। ভাইটি, বোৱাৰীজনী, মই আৰু মানুহজন। তাৰপাছতে দেখিছেনে, আমি ট্ৰেইনৰ আলিত ট্ৰেইন অহা সময়তে পালোহি। চাওকচোন ট্ৰেইনখন আহিছে। ট্ৰেইনখন ইমানেই দীঘল নহয়, আমি প্ৰায় আধা ঘণ্টামান ৰখিছোঁ নেকি। একদম জাম হৈ গ'ল। বেটাই একদম ট্ৰেইন চাই আছে, তাৰ খুব ফূৰ্তি ট্ৰেইন চাবলৈ পায়। সি বোলে ট্ৰেইনত উঠি পোৱা নাই, উঠিব লাগে। আৰু ঘৰলৈ আহোঁতে আমি ৰেষ্টুৰেণ্টত সোমাই ম'ম', ঘুগুনি, পকৰি, তাৰপাছত ভাইটিহঁতেও এইফালে খাই আছে, সিহঁতি দুটাই। আৰু বেটাই বোলে চিকেন ললিপপ খায়, তাকে চিকেন ললিপপ এটা পেক কৰিবৰ কাৰণে দিলোঁ। পেক কৰি আমি ঘৰলৈ লৈ আহিলোঁ। তাৰপাছত ঘৰলৈ আহি পাই বেটাকে চিকেন ললিপপটো উলিয়াই দিছোঁ খাবৰ কাৰণে। আৰু সি খাইছে। আজিলৈ ইমানতে আহিছোঁ দেই। ভাল পালে লাইক কমেণ্ট কৰিব। বাই।